দেৰগাঁৱত এতিয়া বানৰ বিধ্বস্ত ৰূপ নিমিষতে কেইবাখনো নৈৰ বানে উচন কৰি থৈ গ'ল ঘৰ মাটি দেৰগাঁৱত এতিয়া বানাক্ৰান্তৰ সমস্যাৰ সমান্তৰালকৈ অভাৱ ঘটিছে পশুখাদ্যৰো কিন্তু ইয়াৰ মাজতে এছামে ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন হৈছে চৰকাৰী সাহায্যৰ পৰা বঞ্চিত হৈছে নেকি বানাক্ৰান্ত সেই প্ৰশ্ন উত্থাপন হৈছে দেৰগাঁৱৰ বিধায়কগৰাকীৰ নেতৃত্বত সাহায্য সামগ্ৰী ঠিকমতে লাভ কৰি থকা বুলি মন্তব্য কৰিছে বানাক্ৰান্তই বিপদৰ সময়ত ৰাজনীতি এৰি বানাক্ৰান্তক একত্ৰিত হৈ থাকিবলৈহে আহ্বান জনালে ব্ৰহ্মপুত্ৰ কৰয়নিৰ জনতাই ভাষ্য আছে আগবঢ়াইছো চাই আহি আমাক যিখিনি কৰিব লাগে নাৱত ঘূৰি ঘূৰি তেখেতে আহি গোটেই ৰাউণ্ড ঘূৰি গোটেই চাই কৰি যোৱাৰ পাছত আমাক গৰু খাদ্য দিছে আৰু ৰাইজক দালি আলু চেনি গাখীৰ বিস্কুট যিখিনি পাব লাগে সেইখিনি আমাক চবেই দিছে পাবলগীয়া আৰু কিবা যদি আছে তেখেতলোকেও কওক আমাক পোৱাটো আমি চবেই পাইছো এতিয়া পাইছো চবেই পাইছো আমি এতিয়া নিশ্চয় পাইছে আমাৰ প্ৰথম যিদিনা বানৰ প্ৰথম যিদিনা শনিবাৰ দিনা যিটো বানৰ যিটো সৃষ্টি হৈছিল ইয়াত পানী বাৰিষাৰ কাৰণে পানী সোমাইছিল সেইদিনাখনি কিন্তু আমাৰ মৃদুলতা ছাৰ আহিব নোৱাৰিলে আমাৰ অসমৰ মুখ্যমন্ত্ৰী যিটো নেকি ভয়াৱহ এটা তাণ্ডৱ চলিছিল শিৱসাগৰ আৰু শিৱসাগৰ যোৰহাটত যিটো হৈছিল তেখেত তালৈ যাবলগীয়া হ'ল তথাপিতো আমাৰ বিধায়কৰ জ্যেষ্ঠ পুত্ৰ তেখেত আমাৰ লগত পঠিয়াই আমি গোটেই ছাৰ্ভে কৰাৰ পাছত নেক্সট দিনা আকৌ মৃদুলতা ছাৰ নিজে আহি ড্ৰোন কেমেৰাৰ সৈতে গোটেইখিনি ছাৰ্ভে কৰিছে আৰু নিজৰ এখন নাৱত উঠি পেলাই গোটেই ছাৰ্ভে কৰিছে চৰকাৰী প্ৰতিনিধিসকলে কয় ক'ৰবাত কিবা পাইছো নাপাইছো বা আমাৰ জনসাধাৰণেও কয় কিন্তু প্ৰকৃত সঁচাটো আপোনালোকে উদঘাটন কৰিব প্ৰকৃততে সঁচা এয়া চক পানী ঠাইতে লাগি আছে তাৰ মাজত আমি ৰাইজ হৈ দেখি আমাৰ স্থানীয় বিধায়ক যিগৰাকী মৃদুলতা ছাৰ তেখেত আহি নিজে নাৱেৰে পৰিভ্ৰমণ কৰিছে বানাক্ৰান্তত লগত ৱাৰ্ড সদস্য আছে আৰু গাঁৱত ৰাইজ আছে থাকি পশুধনকে আদি কৰি এতিয়া শিশু খাদ্যলৈকে যিখিনি ব্যৱস্থা কৰিছে স্থানীয় বিধায়কগৰাকীৰ লগতে আমি স্থানীয় ৱাৰ্ড সদস্যগৰাকীক আমি প্ৰশংসাৰে গৌৰৱান্বিত কৰিছো বুলি ভাবিছো আমি ছাৰ এম এল এ ছাৰ আহি আমাক যিখিনি কৰিব লাগে নাৱত ঘূৰি ঘূৰি তেখেতে